Hello guys, মোৰ অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি বহু দিনৰ পিছত আৰু ইউটিউব ব্লগ বনাব আহিছো। একচুয়ালি সময় নাপাওঁতো, তো আজি সময় পাওঁতে অলপমান হেৰি কৰিছো। এটা গধূলি টাইমতে যোৱাকালি লুক ল'বলৈ গৈছিলো। আজি ঘৰত আহিলে 1.5 সপ্তাহমান থাকিলে তাই মাকৰ ঘৰতে কিবা হেৰি প্ৰব্লেমৰ কাৰণে লৈ আনিলো আজি। Actually, medicine খাই আছিল তাতে কিবা 1 মাহ খাব লাগে বুলি কৈছিল। সেইকাৰণে কোৰ্সটো শেষ কৰিবলৈ গৈছিল। আজি লৈ আনিলো তাইক। তো এতিয়া আমি কি খাম আপোনালোকক ভিডিঅ'তে দেখাই দিম। এতিয়া নকওঁ, ওকে? আজি খাব কাৰণে আমি কি কি আনিছো এটা দেখাই দি আছো। ওকে, বলক। এয়া আমি খাব কাৰণে হোটেলৰ পৰা কিবা আনিছো। এই আলু হাই কি কৰিছা? আমি ইয়াতে কিবা কিবি খাওঁ ইয়াতে বহি পেলাই। আৰু এয়া কোম্পানীৰ পৰা ড্ৰাই ফ্ৰুট গিফ্ট আহিছিলে। এভেৰি ষ্টাফৰ কাৰণে দিছে। এইটো মোৰ ভাগৰ হয়, মই লৈ আনিলোঁ। আজি ঘৰৰ সকলোৱে থকাৰ কাৰণে একেলগে খাম। আৰু এয়া ভাইটি, মা, দেউতা, আমি 5 জনে। এতিয়া আমি সৰ্বচল তাৰ কাৰণে হেৰি দিলে হলি খালে। এইটো চা অলৰেডি খালে। এইটো খাব নমল। ये गिफ्ट कंपनी की तरफ से आया था फॉर इफेरी एम्प्लॉइज। दिस इज फॉर मी। देयर आर 3 पैकेट्स और 4 पैकेट्स जो ड्राई फ्रूट्स। ये क्या है? ये भी शायद लाल वाला क्या है? किशमिश। और ये भी किशमिश। ये काजू है और ये आलमंड। दिस वन इज आलमंड। थैंक यू कंपनी L&T। এটা আমি হোটেলৰ পৰা আনিছিলো। ভাইটিয়ে অথনি তাৰ নিজৰ ভাগৰটো খাই দিলে। অকমান আছে, আমি এতিয়া সম্পূৰ্ণ খাম। এই লাডুটো খুব ভাল লাগে, মোৰ কাৰণে ভাল লাগে চব ড্ৰাই ফ্ৰুট। দেখো একদম ধুনীয়া লাগিছে। আমি বস্তু আনিলে এনেকা খাওঁ গোটেইকেইটা বহি পেলাই। সদায় কিবা বস্তু যদি আনো তাইক লগে নাথাকিলে আমি নাখাওঁ। ভাইটিয়ে চুৰ কৰি খায় মাজে মাজে। আজিও চুৰ কৰি খাইছে সি আগতে। কাম কৰি কৰি অৱস্থা নাই, কাম কৰে বেছি। দে চবে খা। আমি ভগাই আছো। ঠিক আছে। পিনে কিবা দিছে। ষ্ট্ৰবেৰী। য়েছ। আমি এইখিনি খোৱাৰ পাছত 10-15 মিনিটমান আমি ৰেষ্ট লৈ হেৰি কৰিম, ভাত খাম। বিলাহী আৰু মাছ বনাইছো আৰু এৰাপলু ফ্ৰাই কৰিছো। আৰু লুৱে খাব নোৱাৰে মাছ আৰু হেৰি, এইখিনি খাব দিয়া নাই তাইক। এয়া মেডিচিন খোৱাৰ কাৰণে তাই চয়াবিন, তাৰপিছত বুটমাহ, বিলাহী বনাই দিছো তাইক। মই বনাই দিছো তাইক। এয়া ফাৰ্ষ্ট মই কি খাম? मेरा फेवरेट वाला लाडू ये। गुड। चीनी ने चेरी हो ना কাৰোবাৰ ঘৰত যদি মই যাওঁ এই লাডুটো মোক লৈ আনি দিব লগাই।
এই লাডুটো মোক দিলে মই দুটা তিনিটা ধুনীয়াকৈ খাই দিওঁ বেলেগ লাডু ইমান ভাল নাপাওঁ এই লাডুটো লাগে মোক अभी नेक्स्ट इसको खाएंगे एतो नाम तो क्या আছিল পাহৰি গৈছো গাইস প্লিজ জনাই দিব এটো কালাগান নাকি কই না জানো টান বহুত ভাল সবাই খাইছে খোৱা ব্যস্ত সবাই যা দেউতা ড্রাই ফ্রুট খিনি গুটে খাই শেষ চাই বগাটো আছে হেতু লাডু খাই হা हमको लेहाना ना से है शेरी बुआन शेरी 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 तो चलो तो तने स्ट्रॉबेरी पो तो खाइ था लेहाना ini contoh apa ini enggak आमगले देवांग बियं बेलेगनि संखे एक्चुअली आही মই एक्चुअली आही পোৱা লগে লগে ভাত অকনমান খালো পিঠাগুৰি আৰু কিবা মাংস আছিলে লোকেল মুৰ্গী আছিলে ইয়াতে দাদাহঁতৰ কিবা পকাম বাটিছিলে বলে দিব আছিলে মই অকলে মাৰি দিলো আৰু ভাত সবজি বনাই ভাত মায়ে বনালে সবজি কিনি মই বনালো আৰু এতিয়াও খাম মই এইখিনি খোৱাৰ পিছত আকৌ ভাত খাম মই বেছি নাখাম অলপমান আৰু এটা বস্তু আপোনালোকক দেখাম বাৰু দেখাম অলপ পিছত মই এইখিনি খাই লওঁ তাৰপিছত দেখাই দি আছো এই পথাৰত যে ধান কাটিলে কিবা ফৰিং নাথাকে জানো ফৰিং মাহতে আজি বুটলি লৈ আনিছিলে তাৰপৰা খুৰাহঁতৰ কিবা ধান কাটিছিলে বোলে তাতে ধৰে নিলে পুৰা টাৱাত এনেকা গৰম কৰি দিছিল পুৰা ধুনীয়া হৈছে মই আপোনালোকক দেখাই দি আছো অলপ পিছত আপোনালোকক দেখাই আছো এই ফৰিংটো আপোনালোকে চিনি পায় নে নাই মই নাজানো একচুয়ালি লোকেল মানুহবিলাক চিনি পায় না টাউনত থকা মানুহবোৰ চিনি নাপাব কিন্তু আমি গাঁৱত থাকোতো সেইকাৰণে আমি সৰুৰ পৰা খাইছো খাই ডাঙৰ হৈছো সেইকাৰণে আমি চিনি পাওঁ নাম আমাৰ ভাষাত এয়া লংথু বুলি কওঁ ফৰিং লংথু ইয়েছ ইনসেক্টস মই আপোনালোকক দেখাই আছো এয়া মই বনাই থৈ দিছিলো এই দেখো এই হেৰিখিনি খোৱা সময়ত ধুনীয়াকৈ পেলাই দিম ধুনীয়া মজা লাগে খাই আৰু এয়া মই বনাই দিয়া সবজি মাছ আৰু বিলাহী ধুনীয়া পাতা দি দিছো খুব মজা হ'ব মাছ এয়া ৰাতিপুৱা দেউতাহঁতে ৰাখিছিলে মানে লু আজি আহিব বুলি গম পাই মই কৈছিলো যোৱা পুৰখি কলনিকে লুক ল'বলৈ যাম বুলি মেডিচিন খোৱা শেষ হ'ল বোলে সেইকাৰণে মাহঁতে আজি মাছ কিনি দিছিলে ৰাখিছিলে কিন্তু তাই খাব নোৱাৰে নাজানে নহয় নোৱাৰে তাই মাছ মাংস এৰিব লগা হৈছে মেডিচিন খাই থকাৰ কাৰণে তো এয়া ফৰিং অসমীয়া দি ফৰিং বুলি কয় ইয়াক ইনসেক্ট what is the name this তাইও নাজানে আমাৰ ভাষা দি জানে আৰু খুব তেলীয়া বস্তু খুব খাই মজা লাগে আৰু এটা বস্তু দেখাইছো লুহঁতৰ ঘৰৰ পৰা লৈ আনিছো যোৱাকালি খালো আৰু আজি লৈ আনিছিলো না প্ৰায় 1 কেজি মান আছিলে অলপমান আমি বনাই দিছো এয়া মই ভাজিলো এইটো খাই মজা লাগে Erapolo guys now we are going to dinner today's items আমি এই ডিসকাস কৰিছো কাইলে আমি ৰাস পূজা চাবৰ কাৰণে গোটেই পৰিয়াল যাম সোনকালে ডিউটি পৰা আহিম কালি 5টা বজাত আহি পাকে আহিম তো 4টা বজাত আহিলে আহি পাম 4টা বজাত আহিলে ঘৰ আহি পাম 5টা বজাত 4:30টা মানত আমি ইয়াৰ পৰা ওলাই যাম প্ৰথমতে আমি ক'ত যাম প্ৰথমতে আমি মালৈবাৰী যাম তাৰ পিছত না একচুয়ালি আমাৰ এইখিনি এৰিয়া 4টা 5টা জাগাত এৰিয়া আছে ৰাস পূজা এটা আছে ক্ষেত্ৰী খেতৰি দুটা খেতৰি মেইন খেতৰিত এটা আছে তাৰ পিছত ভিতৰৰ কলেজৰ ইফালে এটা আছে তাৰ পিছত মালৈবাৰী তেতেলিয়া এণ্ড সোনাপুৰ কিন্তু সোনাপুৰলৈকে নাযাওঁ আমি বুচি আহিব লাগে আকৌ নেক্সট ডে ডিউটি আছে মা আকৌ বজাৰ যাব মা বজাৰ যায় হেৰি তেতেলিয়া বজাৰত বস্তু কিবা কিবি বিক্ৰী কৰিবলৈ যায় আৰু একচুয়ালি ধান কাটিবৰ কাৰণে কাচিৰ হেৰি ধাৰ দিবৰ কাৰণে সেইদিনাখন দি থৈ আহিছে মঙ্গলবাৰে গৈ আকৌ লৈ আনিব
তো আমি অহাকালি সোনকালে ঘূৰি আহিব লাগিব 11টামান বজাত পোৱাকৈ আহিম সোনকালে আহি যাম আমি বছৰত লাষ্ট মানে পূজা পূজা বুলি কয় না এই ৰাগ পূজাটো পূজা নকয় ৰাগলীলা বুলি কয় আছে ৰাগলীলা বছৰৰ লাষ্ট মানে ফালে কৰে প্ৰত্যেক বছৰে তো আমি ৰাগলীলা কালি চাবলৈ যাম with whole family okay কোনে কোনে ৰাগ পূজা চালে ৰাগলীলা চালে মোক কমেন্টত জনাবচোন okay এইটো মোৰ কাহি এনেকা দি দিছে এইটো হেইতে এইটো দেউতাৰ হেইটো মা লুৰ ভাগৰ নাই লু নাখায় সেই আছে তাৰ কাৰণে আমি কাইলে ৰাগলীলা চাবলৈ যাম সকলোৱে ঠিক কৰিছো লুৱে এবাৰ প্ৰথম হ'ব নেকি ন লু এইবাৰে প্ৰথম হ'ব তাই একচুয়ালি আগতে চোৱা নাই আৰু কিন্তু সাইডত নকৰে কাৰ্বি আংলঙৰ ফালে একচুয়ালি এইটো হেৰি ৰাগলীলা পাতা দেখাও নাই আৰু তেওঁলোকে য'ত আছে ন সেইখিনি গোটেই কাৰ্বি হয় সো তাত এইটো প্ৰভাৱ নপৰে কালি আমি যাম তো এতিয়া বলক আমি ভাত খাওঁ ওকে গাইস ডিনাৰ কৰা হ'ল জাস্ট ডিনাৰ কৰি উঠি আহিলো টোপনি ধৰিছে ভাগৰ লাগিছে ট্ৰেইনত আহাৰ খুব ভাগৰ লাগিলে তো এতিয়া 10-15 মিনিট পিছত শুম আৰু ভাগৰ লাগে একচুয়ালি তেনেকৈ দূৰৰ পৰা যদি অহা যোৱা কৰা যায় ট্ৰেইনতে হওক বাছতে হওক বাইকতে হওক আৰু ফ'ৰ হুইলাৰতে হওক মানে ভাগৰ লাগে গাইস মই এটা বস্তু আপোনালোকক দেখাম ইয়াত আমাৰ এই বাৰান্দাৰ ওচৰত কাষতে গোলাপ ফুল আছে 12 মাহে ফুলি থাকে ইয়া এতিয়া ফুলি আছে চাওক কি ধুনীয়া হয় চাওক কালাৰটো পিংক কালাৰ ধুনীয়া এইটো চাওক পুৰা ফুলি আছে ধুনীয়া লাগে ফুলবিলাক ইয়া চাওক এইটো সাইডতো আছিলে এটা এইটো সাইডতো হেৰি আছিলে আগতে এইখিনি এতিয়া লু অহা নাই লু দেখাই নাপালে চাগে এইটো সাইডত আছিলে আৰু এইটো সাইডত আছিলে এইটো ঘৰ পিছফালে এটা আছিলে এনেকৈ এইটো ফুলে আছিলে খুব মজা লাগিছে 12 মাহ একদম 12 মাহে ফুলি থাকিব এনেকৈ এই আছে আকৌ চাই এখিনি কাটি দিলে কালি পুৰখিলৈকে আকৌ নতুনকৈ গজালি উঠে ইয়াৰ তো এই বহাগ বিহুৰ সময়ত একদম ধুনীয়া লাগি তাৰ মানে এইটো ফুল ফুলি থাকে ধুনীয়াকৈ এই আলু কি দি ভাত খালা বুট মাছ সয়াবিন আৰু বিলাহী এইখিনি তাই খালে কাৰেণ্ট আছে এইফালে নাযাবা ভিডিঅ' দীঘলে নকৰোঁ তেতিয়াহ'লে আজি ভিডিঅ' ইমানতে সামৰণি মাৰিম অ'কে বাই বাই গুড নাইট